নমস্কাৰ। নাম্বাৰ ছিষ্টেম ইয়াৰ গুৰুত্বটো আপোনালোকে গম পায়নে? আপুনি এৰি হওক বা আন কোনো কম্পিটিটিভ এক্সামলৈ এপ্লাই হওক, SSC, বেংক, APSCৰ CSET পেপাৰ হওক, সকলোতে চাব এটলিষ্ট একৰ নহ'লেও 2 to 5 মাৰ্কৰ এটা কুৱেশ্যন আপোনালোকে নাম্বাৰ ছিষ্টেম টপিকটোৰ পৰা পাব। আৰু এই নাম্বাৰ ছিষ্টেমটো হ'ল আপোনালোকৰ কোৱান্টৰ ফাউণ্ডেশ্যন। গতিকে আজিৰ আমি এই ভিডিঅ'টোত নাম্বাৰ ছিষ্টেমক আমি একদম বিগিনিং লেভেল আমি মানি ল'লোঁ আপোনাৰ মেথছৰ সম্পৰ্কে জিৰ' নলেজ। তো গতিকে জিৰ' নলেজ থাকিলে কেনেকৈ আপুনি কোৱান্টে জিৰ' নলেজ মেথছত জিৰ' নলেজ মানে এয়াতো নহয় যে আপোনালোকে চাকৰিৰ সপোনটো এৰি দিব। গতিকে চাকৰি পাবলৈ গ'লে কোৱান্টৰ প্ৰয়োজনো আছে। গতিকে আজিৰ এই ভিডিঅ'টোত আমি একদম বিগিনিং লেভেলৰ পৰা কোৱান্টক কেনেদৰে এপ্ৰ'চ ল'বলগীয়া বিষয়বস্তুবোৰ আছে গোটেইবোৰ আমি চাম। নাম্বাৰ ছিষ্টেমক আজি আমি এইটো ভিডিঅ'ত ডিছকাশ্যন কৰিলোঁ। নাম্বাৰ ছিষ্টেমৰ ওপৰত আমি টোটেল 3টা ভিডিঅ' আনিম। আজিৰ এটা ভিডিঅ', কাইলৈ এটা ভিডিঅ' আহিব আৰু নেক্সট ডে আন এটা ভিডিঅ' আহিব। 3টা ভিডিঅ'ত আপোনাৰ নাম্বাৰ ছিষ্টেম ইন জিৰ'ৰ পৰা আপুনি গোটেইখিনি কৰিব পৰা অৱস্থাত আহিব। পলম নকৰাকৈ আৰম্ভণি কৰিলে আজি আমাৰ ক্লাছটো। আপোনালোকে যদি ভিডিঅ'টো চাই আছে তেনেহ'লে লাইক, শ্বেয়াৰ, ছাবস্ক্ৰাইব কৰিব। আৰু আমাৰ ডেছক্ৰিপশ্যনত দিয়া টেলিগ্ৰাম আৰু হোৱাটছআপ চেনেলৰ লিংক আছে, তাতে আপোনাৰ লিংকবোৰ ক্লিক কৰি আমাৰ টেলিগ্ৰাম চেনেল আৰু হোৱাটছআপ চেনেলত জইন কৰিব। আৰম্ভণি কৰিলোঁ আজি আমাৰ ক্লাছটো। প্ৰথমটো টপিক কি আছিলে? নাম্বাৰ ছিষ্টেমটো কি এইটো আমি জানিম। তাৰপিছত ডিফাৰেণ্ট টাইপছ অফ নাম্বাৰ্ছ আমাৰ শিকিব লাগিব। তাৰপিছত আমাৰ LCM, HCFৰ কনচেপ্ট আহিব, ৰিমাইণ্ডাৰ কনচেপ্ট আহিব, ডিভিজিবিলিটি ফেক্টৰ্ছ আহিব। এই গোটেইবোৰ আমাৰ বস্তু শিকিবলগীয়া আছে। তো পলম নকৰাকৈ আৰম্ভণি কৰিলোঁ আজি আমাৰ প্ৰথমটো টপিক, হোৱাট ইজ নাম্বাৰ ছিষ্টেম। নাম্বাৰ ছিষ্টেমক যদি আমি ডেফিনেশ্যন, এক্সামত ডেফিনেশ্যন নাহে, কিন্তু আমি ফাউণ্ডেশ্যন আমি ধৰি লৈছোঁ যে যিসকলে আজি আমাৰ ভিডিঅ'টো চাই আছে তেওঁলোকৰ মেথছৰ একদম জিৰ' নলেজ হ'লে কেনেকৈ আপুনি শিকিব। চবৰ আগততো জানি লওক নাম্বাৰ ছিষ্টেমটো কি। আমি দৈনন্দিন জীৱনত নাম্বাৰক বিভিন্ন কামত ইউজ কৰি থাকোঁ, যেনে গণনা কৰিবলৈ, দাম নিৰ্ণয় কৰিবলৈ, সময় গণনা কৰিবলৈ, দূৰত্ব জখিবলৈ। কিন্তু গোটেইবোৰ ক্ষেত্ৰত নাম্বাৰক আমি বেলেগ বেলেগ টাইপত ইউজ কৰোঁ। গতিকে এই প্ৰচেছটোকে নাম্বাৰ ছিষ্টেম বুলি কোৱা হয়। আৰু আপোনাক কোৱাৰ দৰে মই যিটো কৈছিলোঁ, 2 to 5 নম্বৰৰ কুৱেশ্যনটো নাম্বাৰ ছিষ্টেমৰ পৰা আপুনি 100% পাব। আপুনি প্ৰিভিয়াছ ইয়াৰৰ ADREটো উঠাই লওক, 2টা এক্সাম অলৰেডি হৈ গ'ল। চ' আজিৰ নাম্বাৰ ছিষ্টেমত যিটো আমি প্ৰথমটো টপিক আমি শিকিম, যিটো আমাৰ জানিবলগীয়া হ'ল, এয়া হ'ল টাইপছ অফ নাম্বাৰ। কিমান টাইপছ অফ নাম্বাৰ আপোনালোকে জানিব লাগিব। তাৰে 1 নম্বৰটো হ'ব আমাৰ নেচাৰেল নাম্বাৰ। নেচাৰেল নাম্বাৰ, নেচাৰেল নাম্বাৰটো কি জানো? যিকোনো নাম্বাৰকে আমি নেচাৰেল কৰিব পাৰোঁ ষ্টাৰ্টিং ফ্ৰম 1ৰ পৰা ষ্টাৰ্ট কৰি 2, 3, 4 এনেকৈ যাই থাকি অসীম সংখ্যক নাম্বাৰ 1ৰ পৰা আৰম্ভণি কৰি যিকোনো নাম্বাৰকে আমি নেচাৰেল নাম্বাৰ বুলি কাউণ্ট কৰিব পাৰোঁ। হোপ ইট ইজ ক্লিয়াৰ। ইয়াক অসমীয়াত স্বাভাৱিক সংখ্যা বুলিও কোৱা হয়। স্মলেষ্ট নেচাৰেল নাম্বাৰটো কি হয়? 1 হয়। আৰু লাৰ্জেষ্ট কোনো নেচাৰেল নাম্বাৰ নহয়, কাৰণ এইটো অসীম সংখ্যাক লৈ ইয়াক আমি নেচাৰেল নাম্বাৰ বুলি ক'ব পাৰোঁ। গতিকে এতিয়া আপোনাক এটা কনচেপ্ট ইয়াৰ পৰা শিকাই দিওঁ। এতিয়া যদি কওঁ প্ৰথম 2টা নেচাৰেল নাম্বাৰৰ যোগফল, আপুনি চিম্পলি ক'ব পাৰোঁ 1 + 2 3 হৈ যায়। মই আপোনাক ক'লোঁ প্ৰথম 3টা নেচাৰেল নাম্বাৰৰ যোগফল, তেতিয়া আপুনি 1 + 2 + 3, 3 + 5 6। এতিয়া মই যদি কওঁ আপুনি প্ৰথম 10টা নেচাৰেল নাম্বাৰৰ চাম উলিয়াওক, প্ৰথম 100টা নেচাৰেল নাম্বাৰৰ চাম উলিয়াওক। আপোনাক যদি মই কওঁ প্ৰথম 1000টা নেচাৰেল নাম্বাৰৰ যোগফল কৰক, আপুনি এনেকৈ লিখি যোগ কৰিব পাৰিব জানো? ইট ইজ ইম্পচিবল। সেইটো ক্ষেত্ৰত আমি এটা ফৰ্মুলা এডপ্ট কৰিম। ফৰ্মুলাটো কি? n × n + 1/2। একচুৱেলি এই ফৰ্মুলাটো ইয়াৰ পৰাই আহা। মই এই ফৰ্মুলাটোকে এই 3টা নাম্বাৰৰ ক্ষেত্ৰত যদি মই চাওঁ, ইয়াতে মই কেইটা নাম্বাৰৰ যোগফল উলিয়াইছোঁ? 3টা নাম্বাৰ। তো 3টা নাম্বাৰ মানে nৰ মান 3। তো 3 as per my formula 3 + 1 4 / 2। 2ৰে 4ক কাটিলে 2, 3 × 2 = 6। একে একে এনচাৰ দি আছে না? গতিকে আমি ক'ব পাৰোঁ
স্বাভাৱিক সংখ্যাৰ যোগফল উলিয়াবলৈ আমি আজিৰ পৰা এইটো ফৰ্মুলা ইউজ কৰিম কাৰণ আপোনাক এক্সামতো দুটা বা তিনিটা নিদিয়ে আপোনাক ক'ব অসীম সংখ্যাক ক'ব প্ৰথম 1ৰ পৰা 10,000 লৈকে স্বাভাৱিক সংখ্যাৰ যোগফল উলিয়াওক মই আপোনাক আৰু এটা এক্সাম্পল লৈ দেখাই আছো প্ৰথম 100টা নাম্বাৰৰ যোগফল 100টা মানে এনৰ মান এবাৰ 100 বুলি ধৰি লম তো 100 plus 1 it is 101 divided by 2 cancel কৰিলে এটো কিমান আহিব 50 so this would be the sum of first 100 natural number গতিকে এইটো এটা ফৰ্মুলা মই আপোনাক দি দিলো ন্যাচাৰাল নাম্বাৰ কি আৰু ন্যাচাৰাল নাম্বাৰৰ যোগফল কেনেকৈ উলিয়ায় আজি তাৰিখৰ পৰা এইটো ফৰ্মুলা আমি ইউজ কৰিম একেটা প্যাটাৰ্ন আমি আন এটা সংখ্যা চাম কি হোল নাম্বাৰ কনসেপ্ট একে ন্যাচাৰাল নাম্বাৰ কি আছিল 1 2 3 4 এনেকা অসীম সংখ্যাক লৈ ইয়াৰ লগত মই যদি 0 টোক এড কৰি দিম তাৰ মানে সমগ্ৰ সংখ্যা বা হোল নাম্বাৰটো হল 0ৰ পৰা আৰম্ভ কৰি অসীম সংখ্যাক লৈকে ইয়াক বুলি আমি কি বুলি কম হোল নাম্বাৰ বুলি কম ইয়াক লৈ কিছুমান কনসেপ্ট স্মলেষ্ট হোল নাম্বাৰ 0 লাৰ্জেষ্ট হোল নাম্বাৰ এক্সিষ্ট নকৰে কাৰণ এই নাম্বাৰটো অসীম সংখ্যাক নাম্বাৰ গতিকে এইখিনি আশা ৰাখিছো আপোনাৰ ক্লিয়াৰ হৈ গল আৰু ইয়াৰো যদি যোগফল উলিয়াব লাগে ফৰ্মুলাই একেটা ফৰ্মুলা ইউজ কৰিব পাৰে বাট এক্সক্লুডিং 0 0ৰ লগত আমি যিকোনো নাম্বাৰৰ যদি মাল্টিপ্লিকেশ্যন কৰি দিও গোটেই মেছটো 0 হৈ যায় গতিকে ইয়াক আমি এক্সক্লুডিং 0 উলিয়াব লাগিব এতিয়া আমি আন এটা কনসেপ্ট ডিসকাশন কৰিম এয়া হ'ব ইন্টিজাৰ্স সৰি ইয়াতে ইন্টিজাৰ্স মানে পূৰ্ণ সংখ্যা নহয় আমি এটা অখণ্ড সংখ্যা বুলি কম which is just typing mistake so concept কি হ'ব অখণ্ড সংখ্যা কি কি সৰুতে আমি এই নাম্বাৰ লাইনটো মনত আছে না নাই যেটো আমি স্কুল লাইফত শিকিছিলো বাৰে বাৰে হৈছিল ইট ইজ what 1 2 3 -1 -2 -3 and up to infinity এই নাম্বাৰ লাইনটোৱে আপোনাৰ ইন্টিজাৰ বা অখণ্ড সংখ্যা কি বস্তু হল তেনে কনসেপ্ট যিমানবোৰ ঋণাত্মক নাম্বাৰ আছে বা নেগেটিভ নাম্বাৰ আছে এই গোটেইবোৰ অখণ্ড সংখ্যাত পৰে ধনাত্মক নাম্বাৰবোৰো অখণ্ড সংখ্যাত পৰে আৰু 0 হেতুও অখণ্ড সংখ্যাত পৰে গতিকে পজিটিভ ইন্টিজাৰ্স নেগেটিভ ইন্টিজাৰ্স and 0 these are what your integers আন এটা টাইপস অফ নাম্বাৰস আছে এয়া হয় ৰেশনাল নাম্বাৰটো কি হয় যিবোৰ সংখ্যাক আমি এনেকা ফ্ৰেকশনত লিখিব পাৰো যেনেবা মই এটা নাম্বাৰ ললো 1/2 এইটোক আমি ইয়াৰ লব বাই হৰ নিউমাৰেটৰ বাই দিন ওপৰৰ নাম্বাৰটোক নিউমাৰেটৰ বুলি কয় আৰু তলৰ নাম্বাৰটোক ডেনোমিনেটৰ বুলি কয় তো যিবোৰ নাম্বাৰক আমি এনেকা ফ্ৰেকশনত এইবোৰ নাম্বাৰক কি বুলি কোৱা হয় ফ্ৰেকশনাল নাম্বাৰ ফ্ৰেকশন যিবোৰ নাম্বাৰক আমি এনে ফ্ৰেকশনত কনভাৰ্ট কৰিব পাৰো সেইবোৰক আমি কি বুলি কোৱা হয় ৰেশনাল নাম্বাৰ বুলি কয় তাতে এটা ডেফিনেশ্যনত কি আছে p/q ফৰমেট ইয়াতে সব ওপৰটোক p বুলি কম তলটোক q বুলি কম কিন্তু এটা কন্ডিশন কি কৰি দিছে q টো কেতিয়াও 0 হ'ব নোৱাৰে যদি এনেকুৱা টাইপৰ নাম্বাৰ আপুনি পাই আছে ইয়াক আমি কি বুলি কম ৰেশনাল নাম্বাৰ বুলি কম এটা মই ডিসক্লেমাৰ দি দিছো কি যিমানবোৰ ইন্টিজাৰ্স আছে এক্সিষ্ট কৰে সকলো ঋণাত্মক নাম্বাৰ সকলো ধনাত্মক নাম্বাৰ ইনক্লুডিং 0 গোটেইবোৰ কি হয় ৰেশনাল নাম্বাৰ ইয়াতে মই কিছুমান উদাহৰণ দি দিছো মই সিম্পলি যদি কও 3 টো ৰেশনাল নাম্বাৰ হয় না নাই আপুনি জানে তলত একো নথকা মানে সকলো মাজত 1 বুজায় গতিকে এইটোও p/q ফৰমেট হয় তো আমি সিম্পলি ক'ব পাৰো 2 3 যিবোৰ মোৰ ধনাত্মক নাম্বাৰ -1 -2 যিমানবোৰ ঋণাত্মক নাম্বাৰ ইনক্লুডিং দিস 0 all these are what rational ক্লিয়াৰ আগবাঢ়িলে আমি পৰৱৰ্তী টপিক লৈ এক কি বুলি কম ইৰেশনাল সিম্পল কনসেপ্ট যিবোৰ ৰেশনাল নহয় সেইবোৰ ইৰেশনাল এটা ৰেশনাল নোহোৱা নাম্বাৰবোৰ কোনবোৰ এনেকুৱা ধৰণৰ নাম্বাৰ √2 √3
মানে স্কোয়াৰ ৰুটৰ ভিতৰত কিন্তু মই √4ক ৰেচনেল নাম্বাৰ বুলি কম কিয় জানেনে √4ক মই লিখিব পাৰো ন 2 স্কোয়াৰ আৰু স্কোয়াৰৰ লগত স্কোয়াৰ ৰুট সকলো সময়ত কেনসেল আউট হৈ যায় আপুনি জানে এইটো কি থাকিব 2 তো ইয়াৰ ফাইনাল আনসাৰটো কি আহে 2 মানে কি এটা ৰেচনেল নাম্বাৰ হৈ যায় কিন্তু আকৌ আপুনি √5ক ৰেচনেল বুলি ক'ব নোৱাৰে বা √6ক ৰেচনেল বুলি ক'ব নোৱাৰে গতিকে এইবোৰ হল ইৰেচনেল নাম্বাৰ এইটো হল পাই মানে কি পাইৰ মান আপোনালোকে জানিব 22/7 সৰুৰে পাইছে এই নাম্বাৰটো এটা ইৰেচনেল নাম্বাৰ কিয় জানেনে 22ক আপুনি 7 এৰে ডিভাইড কৰিলে ইয়াত কেতিয়াও সমাপ্তি নহয় চলিয়ে থাকে তাৰ মানে ডেসিমেল নাম্বাৰ যিবোৰ নন টাৰ্মিনেটিং মানে শেষ নহয় আৰু নন ৰিপিটিং এইবোৰক আমি কি বুলি কম ইৰেচনেল নাম্বাৰ মানে ফ্ৰেকশন হ'ব পাৰে p/q ফৰমেটত হ'ব পাৰে কিন্তু ভাগ কৰাৰ ফলত যদি আমি ইয়াক অগণিতভাৱে চলিয়ে থাকে সেই টাইপৰ নাম্বাৰবিলাক কি বুলি কম আমি ইৰেচনেল নাম্বাৰ বুলি কম হোপ ইট ইজ ক্লিয়াৰ আগবাঢ়িলো আন এটা নাম্বাৰলৈ ৰিয়েল নাম্বাৰ যিমানবোৰ নাম্বাৰ আমি চাওঁ গোটেইবোৰ ৰিয়েল নাম্বাৰ তাৰ মানে ৰেচনেল নাম্বাৰ হলে ৰিয়েল নাম্বাৰ হ'ব ইৰেচনেল হলে ৰিয়েল নাম্বাৰ হ'ব আপোনাৰ নেচাৰেল নাম্বাৰ হোল নাম্বাৰ যিমান নাম্বাৰ আমি চাই আছো গোটেইবোৰে ৰিয়েল নাম্বাৰ হয় অকল এটা এক্সক্লুজন থাকে কি মই কৈ দিওঁ কোনোবা এটা নাম্বাৰ যদি স্কোয়াৰ ৰুটৰ ভিতৰত নেগেটিভ হয় নেগেটিভত 4 নেগেটিভত 2 নেগেটিভত আপোনাৰ 3 এই টাইপৰ নাম্বাৰবোৰ ৰিয়েল নাম্বাৰ নহয় এই তেতিয়া এইবোৰ ইমাজিনাৰী নাম্বাৰ বুলি কোৱা হয় কাল্পনিক সংখ্যা বুলি কোৱা হয় যেটো নেকি আমাৰ ইয়াতে ইম্পৰ্টেন্ট নহয় গতিকে আমি ৰিয়েল নাম্বাৰ মানে কি জানিলো ৰেচনেল বা ইৰেচনেল এই নাম্বাৰবোৰকে কি কোৱা হয় ৰিয়েল নাম্বাৰ বুলি কোৱা হয় এতিয়া এটা কনসেপ্ট আমি শিকিম ইভেন আৰু অড নাম্বাৰৰ কনসেপ্ট ইভেন নাম্বাৰ কি যিবোৰ নাম্বাৰ দুইৰে বিভাজ্য মানে শেষৰ সংখ্যাটো এনে যেনেবা 2 4 6 8 10 12 14 16 18 20 যাত এই নাম্বাৰবোৰক কি বুলি কয় ইভেন নাম্বাৰ বা যুগ্ম সংখ্যা বুলি কোৱা আৰু নাম্বাৰ যেনেবা 1 3 5 7 9 11 এইবোৰক অযুগ্ম সংখ্যা বুলি কোৱা হয় মানে অড নাম্বাৰ বুলি কোৱা হয় তাৰ মানে কনসেপ্টটো একেবাৰে সিম্পল যিবোৰ নাম্বাৰ 2 ৰে ডিভাইডেড এইবোৰক আমি ইভেন নাম্বাৰ বুলি কম যিবোৰ 2 ৰে ডিভাইডেড নহয় সেইবোৰক আমি অড নাম্বাৰ বুলি কম এটা এটা প্ৰপাৰ্টিজ আপোনালোকে মনত ৰাখিব যিকোনো দুটা যুগ্ম সংখ্যাৰ যোগফল সকলো সময়ত এটা যুগ্ম সংখ্যাই হয় যিকোনো দুটা অযুগ্ম সংখ্যাৰ যোগফল সকলো সময়ত যুগ্ম হয় এটা অযুগ্ম আৰু এটা যুগ্ম সংখ্যাৰ যোগফল সকলো সময়ত অযুগ্ম হ'ব দুটা অযুগ্ম সংখ্যাৰ পূৰণফল সকলো সময়ত অযুগ্ম হ'ব এটা যুগ্ম মানি ললো 4 আৰু এটা অযুগ্ম সংখ্যাৰ যোগফল সকলো সময়ত যুগ্ম হ'ব এই কনসেপ্টটো আপোনালোকে মনত ৰাখিব ম্যাথছ কৰোতে বহুত হেল্পফুল হ'ব কাৰণ আমি সকলো সময়ত ম্যাথছটো কৰি নাচাম আমি কনসেপ্টৰ ওপৰত ম্যাথছ চাইয়ে ক'ব পৰা হ'বলৈ আপোনাক যদি এটা ডাঙৰ এটা যুগ্ম আৰু এটা অযুগ্ম দি দিয়ে আপুনি যেতিয়া চাই কিনে ক'ব পৰা হ'ব লাগিব যে দুটা যুগ্ম আৰু অযুগ্ম আছে তেনেহ'লে এইটোৰ যোগফল বা পূৰণফল এইটো হ'ব নেক্সট লাষ্ট দুটা কনসেপ্ট আপোনাৰ শিকিবলগীয়া আছে এয়া হল প্ৰাইম নাম্বাৰৰ কনসেপ্ট প্ৰাইম নাম্বাৰ মুঠতে এনেকুৱা টাইপৰ নাম্বাৰ হয় যাৰ নাকি দুটাই ফ্যাক্টৰ হয় ফ্যাক্টৰ মানে যেনেকা মই 3 ললো যিবোৰ নাম্বাৰক সেই নাম্বাৰটো নিজে বা 1 ৰে বিভাজ্য সেই নাম্বাৰবোৰকে প্ৰাইম নাম্বাৰ বুলি কোৱা হয় তাৰ মানে 3 এনেকুৱা এটা নাম্বাৰ 5 এনেকুৱা এটা নাম্বাৰ যাক বেলেগ কোনো নাম্বাৰে বিভাজ্য নহয় অকল হয় 5 ৰে ডিভাইড কৰিব লাগিব নতুবা আপুনি 1 ৰে ডিভাইড কৰিব লাগিব কিন্তু মই যদি এটো 6 লও 6ক মই 2 ৰে ডিভাইড কৰিব পাৰো 3 হৈ যাব বা 6ক মই 3 ৰেও ডিভাইড কৰিব পাৰো 2 হৈ যাব 6ক মই 6 ৰেও ডিভাইড কৰিব পাৰো 1 হৈ যাব গতিকে ফ্যাক্টৰ বেছি হৈ আছে তাৰ মানে সিম্পল কনসেপ্ট যিবোৰ নাম্বাৰৰ ফ্যাক্টৰ অকল দুটা হ'ব কি সেই নাম্বাৰটো নিজে বা 1 সেইবোৰ নাম্বাৰকে কি বুলি কোৱা হ'ব প্ৰাইম নাম্বাৰ বুলি কোৱা হ'ব
দুটা কনসেপ্ট মনত ৰাখিব স্মলেষ্ট প্ৰাইম নাম্বাৰ কি হয় 2 হয় আৰু অনলি ইভেন প্ৰাইম নাম্বাৰটো কি হয় 2 হয় ইয়াৰ বাহিৰে কোনো ইভেন নাম্বাৰ প্ৰাইম নাম্বাৰ নহয় একমাত্ৰ 2 এটা নাম্বাৰ আৰু কনসেপ্ট কি কম্পোজিট নাম্বাৰ যিবোৰ প্ৰাইম নহয় গোটেইবোৰ কম্পোজিট যেনেবা মই অলপ আগতে চালো 4 6 8 9 9ক আপুনি ডিভাইড কৰি চাওক 3 ৰে ডিভাইড হৈ যায় তাৰ মানে কি এক্সেপ্ট 9 আৰু 1 আৰু মই ফেক্টৰ পাই আছো গতিকে ইও কম্পোজিট নাম্বাৰত পৰিব নট ইন প্ৰাইম নাম্বাৰ গতিকে আজিৰ আমি কনসেপ্টত আমি এই নাম্বাৰ কেইটা শিকি ললো কি টাইপস অফ নাম্বাৰ হয় আৰু আপোনাৰ কি টাইপস অফ নাম্বাৰ জানিবলগীয়া হয় অহা ভিডিঅ'ত আমি কো প্ৰাইম ডিভিজিবিলিটি এই কনসেপ্টবোৰ শিকিম তাৰ পিছত কিছুমান আমি ম্যাথ সলভ কৰিম এটোৰ ওপৰত যিয়ে নেকি আপোনাৰ এক্সাম ওৰিয়েন্টেড ম্যাথ গতিকে আজিৰ ভিডিঅ'টো আমি এটা সামৰিলো আশা ৰাখিছো ভিডিঅ'টো ভাল পালে আমাক সাপোর্ট কৰিব লাইক কৰিব শেয়াৰ কৰিব সাবস্ক্ৰাইব কৰিব আৰু আমাৰ হোৱাটছআপ আৰু টেলিগ্ৰাম চেনেলটো নিশ্চয় জয়েন কৰিব থ্যাংক ইউ